हेलो गाइस बहुत दिनों मूर्त आज भिडिओ এটা বনাম বুলি ভাবিছো কাৰণ এইকেদিন মই বহুত বিজি হৈ আছিলো কেনেকুৱা ধৰণৰ বিজি হৈ আছিলো মানে আপোনালোকে গম পায় যেহেতু বছৰটো শেষত আমাৰ ফায়াৰিংৰ কাৰণে গৈ আছিল আৰু এইকেদিন অলপ ডিউটিটো বেছি পৰি আছে এইভাবে মই ভিডিও সিডিও বনাব পৰা নাই আৰু এটো মানে আপোনালোক ইন্টাৰভিউৰ ক্ষেত্ৰত অলপ গুৰুত্বটো দিব পৰা নাই ভালদৰে সেইভাবে মই ভিডিও বিলাক ভালদৰে বনাব পৰা নাই আৰু এতিয়া পা অলপ ফ্ৰী আছো আপোনালোকে কি টপিকৰ ওপৰত ভিডিও লাগে কমেন্টত জনাব আৰু এতিয়া বৰ্তমান আপোনালোকক মই কথা কিছুমান এতিয়া জনা মানে মেইন টপিকটো হ'ল আপোনালোকৰ মানে কম্বাইন ৰিটেন টেষ্টত আপোনালোকক সুধাসুধি কৰিব পাৰে নোৱাৰে মানে ইজন ক্যান্ডিডেটে সিজন ক্যান্ডিডেট মানে আপোনালোকে সুধিব পাৰে নে নোৱাৰা মানে কোৱেশ্যনটো আপোনালোকে সুধিব পাৰে নে নোৱাৰে তাৰ ওপৰত কথাটো কম আৰু আপোনালোকৰ সোনকালে মানে কি কাটঅফটো মাৰিব চাগে আপোনালোকৰ জানুৱাৰী ইয়াতে আপোনালোকৰ যেহেতু নটিচ এখন আহিছে মই ভালদৰে চোৱা নাই চাই পেনে জনাম পিছত বাৰু এতিয়া মই অলপ বিজি আছো কাৰণে মানে আজি বেছি বেলেগ কথা ক'ব নোৱাৰো এটো কথাই কও কম্বাইন ৰিটেন টেষ্টত আপোনালোকে সুধাসুধি কৰিব নিশ্চয় পাৰিব আপোনালোকে যেতিয়া এক্সাম হলত যাব ইজন মানে এখন ডেস্কত আপোনালোকৰ দুজন ক্যান্ডিডেট দিয়ে ইফালে এজন হ'ব সিফালে এজন হ'ব আৰু আপোনালোকে অলপ সুধাসুধি কৰিব চান্স পায় যেহেতু এক্সাম হলেও যিমানে আপোনালোকৰ ষ্টিক নকৰ কি অলপ হলেও সুধাসুধি কৰিব পাৰে আৰু আপোনালোকৰ মানে কেছটো কি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ লৰা হলেহে আপোনালোকে মানে কি দিবলৈ নিবিচাৰে বুজিছেনে কাৰণ যেহেতু ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট হয় আপোনালোকে যদি কাবাক দিবলৈও বিচাৰে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ হলে দিবলৈ চেষ্টা নকৰিব কাৰণ চাওক এটা ভ্যাকেন্সি নিজৰ ওপৰতে আপোনালোকৰ মানে কম্পিটিশন হ'ব এইভাবে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত হলে কেতিয়াও দিবলৈ চেষ্টা নকৰিব যদি বেলেগ এখন ডিস্ট্ৰিক্টৰ হয় আপোনালোকে তাক শিকাই দিব পাৰে বা তাৰপা আপোনালোকে ল'ব পাৰে বুজিছে নহয় তেনেকৈ মানে হ'ব পাৰে কাৰণ চাওক এতিয়া ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি এজ পাৰ ৰেশিও ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি আপোনালোকক কৈছো আৰু কেইদিনমান আগতে আপোনালোকৰ নটিচ এখন ওলাইছে নটিচখনতো দেখিছে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি বুলি আৰু আপোনালোকৰ ৰিটেন এক্সাম বহুত সমু চাপিছেহি বুলিও ক'ব পাৰি যেহেতু আপোনালোকে বহুত দিন ওয়েট কৰি আছে বেছি দিন আৰু আপোনালোকৰ হাতত সময় নাই সেইবাবে আপোনালোকে এইকেদিন হার নেমানিব আৰু চাওক আৰু বেছি দিন নাই 60 দিন খুব বেছি 60-70 দিন বা 55 দিন আপোনালোকে যদি অলপ কষ্ট কৰি ৰিটেনটো দিলোৱাৰ পিছত আপোনালোকৰ চিন্তাটো একেবাৰে নাইকিয়া হৈ যাব আৰু ফিজিক্যালৰ কাটঅফৰ চাগে এইদিনৰ মাৰিব হেতু চিন্তাও নাইকিয়া হ'ব কাৰ নাম আহে আপোনালোকৰ একে বিনা টেনচনত থাকিব পাৰিব সো সেইকাৰণে ৰিটেনটো প্ৰিপাৰেচন কৰি থাকিব ৰিটেনটো মানে কি আপোনালোকে ফিজিক্যালত নাম আহাৰ লগে লগে যে আপোনালোকে পস্তাবলগীয়া নহয় আৰু কাটঅফৰ কথা মাথা মাৰা বাদ দিও আপোনালোকে পঢ়ি থাকক যদি আপোনালোকৰ ৰিটেনত নাম নাহে তেতিয়া বাদ দিওক আৰু নেক্সট ইন্টাৰভিউ আহি আছে আপোনালোকৰ যেহেতু আপোনালোকৰ এই নেক্সট 2025 ইয়াৰ্ছতে বহুত ভ্যাকেন্সি আহিব ফৰেষ্টৰ আহিব এএফপিএফ আহিব আসাম পুলিচ এবিউবি আহিব এপিআৰও আহিব সাব ইন্সপেক্টৰ আহিব এডিআৰইউ অলপমান পোষ্ট আহিব সো সেইকাৰণে আপোনালোকক কৈ আছো আপোনালোকে পঢ়াটো নেৰিব চাওক এতিয়াও যদি আপোনালোকে পঢ়ি থাকে ন আপোনালোকে সেই পঢ়াটো আপোনালোকে পিছত কাম দিব পিছত ফিজিক্যালটো প্ৰিপাৰেচন কৰি থাকিলে আপোনালোকে যিখিনি এটা পঢ়িলে ন এইখিনি আপোনালোকৰ অথলে নাযায় মানে বুজিছে না সেইকাৰণে আপোনালোকে পঢ়ি থাকক যদি বাই চান্স আপোনালোকৰ নাম আহি যায় যে আপোনালোকে ভাল মাৰ্ক এটা উঠাব পাৰে কাৰণ চাওক আপোনালোকে যোনে কম মাৰ্ক পাব এটা ভাল মাৰ্কখিনি ভাল মাৰ্ক পোৱা ল'ৰাখিনিয়েতো নিতেলা বৰ্তমান পঢ়ি থাকিবই আৰু যোনে কম মাৰ্ক পাই থৈছে কি যদি নপঢ়ে নাম নাহিব বুলি আৰু আপোনালোকে ভাল মাৰ্ক পোৱা ল'ৰা এটাৰ লগত কেনেকৈ বিট কৰিব পাৰিব বুজিছে নহয় কথাটো সেইভাবে আপোনালোকক কৈছো কম মাৰ্ক পালেও পঢ়ি থাকক কাৰণ পঢ়াটোৱে মেইন বুলি কৈছো আপোনালোকক যেহেতু আপোনালোকৰ যদি নাম আহিলে কম মাৰ্কত যাৰ কম মাৰ্ক পাই নাম আহে আপোনালোকে বহুত ভাল এটা নম্বৰ উঠাব লাগিব ৰিটেন সেইভাবে আপোনালোকে পঢ়ি থাকক আৰু যোনে ভাল মাৰ্ক পাইছে সিটো অলৰেডি নাম আহিব বুলি নিজৰ আইডিয়া ফালৰ পৰা গম পায়ে আছে সেইভাবে সি ভালদৰে পঢ়িবই আৰু আপোনালোকে ভালদৰে পঢ়িব লাগিব কম মাৰ্ক পোৱাখিনিও তেতিয়াহে আপোনালোকে কি বুলি কয় ভাল মাৰ্ক এটা উঠালেহে আপোনালোকে জবটো পাব যেহেতু কাটঅফৰ অনুযায়ী জব সিলেক্ট হ'ব ন সেইভাবে আপোনালোকে ভাল মাৰ্ক নুঠালে ক'ত চাকৰি পাব সেইভাবে আপোনালোকে ভালদৰে পঢ়ক আৰু বাকি আপোনালোকক কিহৰ ওপৰত ভিডিও বনাব লাগে আপোনালোকে জনাব আৰু এটা লৰাই কোৱেশ্যন সুধিছিল যে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি হলে মানে আপোনালোকৰ কি ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি হলে এক্সামটো মানে কি এখন ডিস্ট্ৰিক্ট সব নিজৰ ডিস্ট্ৰিক্টত হয় না নহয় সুধিছে কিন্তু আপোনালোকক জনাই দিও যে এখন ডিস্ট্ৰিক্টত নহয় এটা চেণ্টাৰ দিব চেণ্টাৰ ওয়াইজ হ'ব আপোনালোকে সকলোৱে গম পায় যেহেতু এক্সাম দিছে চেণ্টাৰ ওয়াইজ হ'ব প্ৰত্যেকখন ডিস্ট্ৰিক্টতে আপোনালোকৰ এক্সাম নহয় আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা যিকোনো কিন্তু চেণ্টাৰত পঢ়িব পাৰে মানে 4-5খন ডিস্ট্ৰিক্টৰ ল'ৰা এটা চেণ্টাৰত পঢ়িব পাৰে তেনেকুৱা আপোনালোকৰ এক্সামটো হ'ব সো আজি ভিডিওটো ইমানে আছিল আপোনালোকে কেনেকুৱা টপিকৰ ওপৰত ভিডিও লাগে নেক্সট কমেন্টত জনাব এতিয়া ফ্ৰী হৈ আহিছো অলপ আপোনালোকে কমেন্ট কৰিলে মই সেই টপিকৰ ওপৰত বনাবলৈ চেষ্টা কৰিম ধন্যবাদ